পুৱাতে আহিছে ন এইটো কি খেতি কৰিছে এটা জালাৰ খেতি ন মানে জলক যেতিয়া ৰিচাৰ্জৰ দাম বাঢ়িছে তেতিয়া আপুনি প্ৰতিবাদ কৰিছিল নেকি নাই কৰা যেতিয়া মোবাইলৰ ৰিচাৰ্জ 100 পৰা 200 টকা আছিল তেতিয়া আপুনি প্ৰতিবাদ কৰিছিল নেকি নাই কৰা So guys, আজি বাৰু বম ব্লগ নহয় বম টপিকৰ ওপৰত ভিডিঅ' হ'বলগীয়া আছে মানে কি জানে মই আজি এক্সপ্লোৰ কৰিবলৈ গৈ আছো যে এজন সাধাৰণ মানুহৰ জীৱন আৰু খেতিয়কৰ জীৱন কেনে হ'ব পাৰে মই তাৰ ওপৰতে এক্সপ্লোৰ কৰিবলৈ মই খেতি পথাৰত আহিছো আমাৰ খেতি পথাৰৰ মাজত আছো এতিয়া সো মই বিভিন্ন দৃশ্য আপোনালোকক দেখুৱাম যে এজন খেতিয়কৰ জীৱন কেনেকুৱা হ'ব পাৰে বা খেতিয়কসকলে খেতি কৰাৰ পিছত যি শাক-পাচলি উৎপাদন কৰে সেই শাক-পাচলিবোৰ যেতিয়া বজাৰত লৈ বিক্ৰী কৰে তেতিয়া কেনে ধৰণৰ মানে প্ৰশ্ন উত্থাপন হয় সকলোবোৰ বিষয়ে মানে আজি আলোচনা কৰিম সো প্লিজ ভিডিঅটো এন্ড লৈ চাব So guys, মই এতিয়া আছো এগৰাকী কৃষকৰ লগত সো কৃষক গৰাকীক মই কিছুমান প্ৰশ্ন সুধিম আৰু কৃষক গৰাকী যাতে মানে পনপটিয়াকৈ মানে প্ৰশ্নটোৰ উত্তৰ দিয়ে সো চাওক কি প্ৰশ্ন উত্তৰ দিয়ে মই প্ৰশ্ন কৰি আছো সো দাদা আপুনি কেতিয়া আহিছে খেতি পথাৰত তুই পুৱাতে আহিছে ন এইটো কি খেতি কৰিছে এটা জালাৰ খেতি ন মানে জলকীয়াৰ খেতি কৰিছে এতিয়া আপুনি দুপৰীয়া ভাত খাবলৈ গৈছিল একবাৰ ভাত খাবলৈ গৈছিল এতিয়া কিমান সময় ধৰি কৰিব এতিয়া সন্ধিয়া লাগি কৰিব চালে এগৰাকী কৃষকৰ কিমান কষ্ট আপোনালোকে বুজিবলৈ যায় ৰাতিপুৱা আহিছে দুপৰীয়া এবাৰ ভাত খাবলৈ গৈছে আকৌ আহিছে এতিয়া ৰাতিহে যাব সো যেতিয়া আপুনি মানে বজাৰত মৰিচ বেচিবলৈ যায় তেতিয়ালে দামাদামি কৰে না নাই দামাদামিটো কৰবাই লাগিব দামাদামি কৰে ন তাৰমানে দামটো বহুত বেছি হয় না কম হয় আপোনালোকৰ কাৰণে বৰ্তমান কমে হয় ন মানে আপোনালোকক যিটো পাব লাগে তাতকৈ বেছি পায় না কম পায় তাতকৈ কম পায় ন সো চাৰে নিজে মুখে ক'লে দাদাজনে যে তেওঁলোকে যিটো বিচাৰে তাতকৈ বহুত কম পায় সো তেওঁলোকে জানে তেওঁলোকৰ কষ্ট আৰু ইফালে এজন দাদা কাম কৰি আছে সো কেনেকৈ কাম কৰি থাকে কৃষকসকলে সো আমি কেনেকৈ বুজিম তেওঁলোকৰ কষ্ট যিটো মানে কষ্ট বুলি ক'ব লাগিব তো এইটো তেখেতসকলে জানে মানে সো আজি নিজে প্ৰশ্ন কৰিলোঁ মই যে কিমান কষ্ট সো তেওঁলোকে মানে কষ্টটো অনুভৱ নকৰে জাষ্ট বস্তুটো উৎপাদন কৰিব লাগে ভালদৰে বিতৰণ কৰিব লাগে অসমত এইটোৱে তেওঁলোকে বিচাৰে কিন্তু আমি যেতিয়া পথাৰত যাওঁ বজাৰত যাওঁ তেতিয়া আমি কিমান বস্তুবোৰৰ দাম দৰ কৰোঁ সো যাতে তেনেকৈ দাম দৰ নকৰোঁ সঠিক পৰিমাণে আমি কিনা বেচা কৰিব পাৰোঁ তাৰ কাৰণে কামনা কৰিলোঁ তো গাইজ আকৌ এবাৰ কৈছোঁ ভিডিঅ'টো কিন্তু বম ব্লগ নহয় কিন্তু বম টপিক ভাই বম টপিক বুলি মই কৈছোঁ আজি কাৰণ মই আজি আছোঁ খেতি পথাৰত বহুত ধুনীয়া এটা দৃশ্যমান খেতি পথাৰত আৰু এই খেতি পথাৰৰ পৰা এটা মই বস্তু মানে এক্সপ্লোৰ কৰিবলৈ ট্ৰাই কৰিম সো প্লিজ ভিডিঅ'টো এণ্ড লৈ চাব গাইজ প্লিজ চাওক ভাই এটা স্মাৰ্টফোনত যেতিয়া ৰিচাৰ্জ কৰে তেতিয়া কিমান টকা কৰি পাইছে আপুনি 199 আছিলে আগত 199ত 1.5 GB কৈ পাইছিল এয়াৰটেল চিমত কিন্তু বাৰু যেতিয়া আমাৰ এই চিমৰ যেতিয়া ৰিচাৰ্জৰ দাম যেতিয়া বাঢ়াই দিল কিমান বঢ়াই দিল 19 টকা 20 টকালৈকে 50 টকালৈ বঢ়াই দিল ডাইৰেক্ট কিন্তু কোনো প্ৰতিবাদ কৰিব পৰা নাই বা কোনো ধৰণৰ প্ৰশ্ন উত্থাপন হোৱা নাই কিন্তু খেতিয়কসকলে যে ইমান কষ্ট কৰি ইমান দিনে ৰাতিয়ে খেতি পথাৰত ৰদ নাই বৰষুণ নাই কাম কৰি পিনে যি বস্তু উৎপাদন কৰে আৰু সেই বস্তু যেতিয়া মানে খেতিয়কে বজাৰত লৈ পিনে বেচিবলৈ যায় তেতিয়া যি 1-2 টকা মানে বেছি দাম চায় আলুৰ কেজি 40 টকা তেতিয়া যদি 45 টকা যায় তেতিয়া আমি কেনেকৈ কওঁ মুখখন বেকা কৰি কৈ দিওঁ যে 30 টকা দিয়ক 32 টকা ইমান কষ্ট কৰি তেওঁলোকে খেতি কৰি মই খেতি কৰা কিছুমান দৃশ্য দেখুৱাই আছোঁ আপোনালোকক যে ইমান কষ্টৰে ইমান ৰদ নাই বৰষুণ নাই দিনে ৰাতি ভাত কেতিয়া খাইছে ভাত কেতিয়া খোৱা নাই এই সকলোবোৰ ঘৰ দুৱাৰ এৰি পিনে যি খেতি পথাৰত আহি যি কষ্ট কৰি যি মানে কাম কৰি আছে আৰু তেওঁলোকৰ যি মানে মূল্য সঠিক মূল্য তেওঁলোকে খুজিছে তথাপিও আমি দাম দৰ কৰিছোঁ যে এটা 5 টকা নহয় ভাই 4 টকা লওঁ 4.5 টকা লওঁ এনেকৈ পৰ্যন্ত আমি মানে দাম কৰিছোঁ সো তেতিয়া আমাৰ লাজ লাগিব লাগে অকণমান যে ৰিচাৰ্জৰ দাম যেতিয়া মোবাইল ৰিচাৰ্জৰ দাম যেতিয়া ইমান টকা বঢ়াই দিলে তেতিয়াতো আমি একো ক'ব পৰা নাই আমি
ক'ৰবাত প্ৰতিবাদ কৰিব পাৰিছোঁ নেকি? পৰা নাই। মান্থলি আমি যিটো মানে ৰিচাৰ্জ কৰি আছিলোঁ সেই ৰিচাৰ্জ এতিয়াও কৰি আছোঁ। চ' এইকাৰণে মই এই ভিডিঅ'টো বনাইছোঁ যাতে বুজি পায়, যাতে খেতিয়কসকলে দুখ বুজি পায় যে খেতিয়কসকলে তেওঁলোকৰ জীৱন এটা, আমাৰ যেনেকুৱা জীৱন খেতিয়কসকলৰ জীৱন। চ' তেওঁলোকৰ জীৱনটো ন অকণমান গ্ৰেট বুলি মই ভাবোঁ। খেতিয়কসকলৰ জীৱন অকণমান গ্ৰেট বুলি ভাবোঁ। কাৰণ এই যে শাক পাচলিবোৰ উৎপাদন কৰিছে, এইবিলাক আলুৰ গছ, এই গছবোৰ যে লগাইছে কিমান কষ্ট কৰি দিনে ৰাতি কষ্ট কৰি পিনে এই গছবোৰ লগাইছে। চ' লগাৰ পিছত কিমান দিন ইয়াতে কাম কৰিছে, সাৰ পানী চব দি পিনে এই বস্তুবোৰ উৎপাদন কৰিছে, তাৰপিছতে বজাৰত বেচিছে। চ' তেওঁলোকক গ্ৰেট অফ দ্য গ্ৰেট ক'ব লাগিব খেতিয়কসকলক। চ' মোৰ তৰফৰ পৰাতো বহুত চেলুট ইয়াৰ। চ' ভাই মই এইটো কথা ক'বলৈ বিচাৰিছোঁ যাতে দাম দৰ ইমান নকৰে, যি খুজিছে 2-1 টকা লেছ কৰি পিনে আপোনালোকে লৈ লওক। চ' খেতিয়কসকলক অকণমান ৰেচপেক্ট কৰা শিকক, জাষ্ট যধে মধে ব্যৱহাৰ কৰিলে নহয়। চ' চাই থাকচোন ব্লগ। চ' গাইজ আজিৰ ভিডিঅ'টো এণ্ড হ'বলৈ হ'ল। চ' যদি সঁচাকৈ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব, নতুন বছৰৰ এটা ভাল কমেণ্ট কৰিব। আজিলৈ এইখিনিয়ে। জয় অসম, বন্দে মাতৰম।